সমগ্ৰ অসমতে অকল আজি নহয়, আজি 26 তাৰিখৰ পৰা আজি 28 তাৰিখলৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি আমাৰ APDCL অসমৰ জনগণৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ বহাই তাৰে প্ৰতিবাদ কল্পে আজি আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমি দাবী কৰিছোঁ যে যিটো স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে বিদ্যুৎ বিভাগে বিজেপি চৰকাৰে অসমৰ জনগণৰ ওপৰত মাৰ খটাইছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে যে স্মাৰ্ট মিটাৰৰ দ্বাৰা যিটো সময়ত এটা পৰিয়ালে 200 টকা দিছিল স্মাৰ্ট মিটাৰৰ পিছত 500 টকা হৈছে, 3 গুণ 4 গুণ বৃদ্ধি হৈছে। এইটো এটা চৰকাৰৰ কাৰসাজি আৰু এই স্মাৰ্ট মিটাৰবিলাক আমদানি কৰিছে তেওঁলোকৰ কিছুমান নিকট আত্মীয় মানুহৰ দ্বাৰা, যিটো দৰকাৰ নাছিল। স্মাৰ্ট মিটাৰ বহোৱাৰ আগতে অসমত ডিজিটেল প্ৰিপেইড মিটাৰ আছিল, এইবিলাক চৰকাৰী পইচা খৰচা হৈছিল, ৰাজহ খৰচা হৈছিল। সেইবোৰ চলি থকাৰ পিছতো কি কাৰণত স্মাৰ্ট মিটাৰ লগাল এটা ডাঙৰ ৰহস্য আছে। ইয়াতে ডাঙৰ ডাঙৰ কোম্পানী, যিবিলাক কোম্পানী ভাৰতীয় জনতা পাৰ্টিৰ পকেটত আছে তেওঁলোকৰ দ্বাৰা এইবিলাক ছাপ্লাই দিয়া আছে, তেওঁলোকৰ দ্বাৰা সংস্থাপন কৰিছে আৰু এজ এ ৰিজাল্ট 60 খোৱা অসমীয়া জনসাধাৰণ আজি ভুক্তভোগী হৈছে, আজি চাফাৰ কৰিব লগা আছে। স্মাৰ্ট মিটাৰ নহয়, এটা ডকাইত মিটাৰ বহুৱাই দিন ডকাইতি কৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। এইখন চৰকাৰৰ আমাৰ ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকে আমি তাৰে প্ৰতিবাদ কৰিছোঁ। গতিকে আমি আমাৰ যিটো APDCL আমাৰ ৰঙিয়াত চাব ডিভিজন আছে, চাব ডিভিজন আমি এটাৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে আমাৰ এই বক্তব্য শুনক, তেওঁলোকে অনুটোপলে স্মাৰ্ট মিটাৰ বহোৱাৰ পৰা বিৰত থাকক আৰু অসমক শান্তিৰে অসমক ন্যায্য দান কৰক, এয়া আমাৰ ক'ব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।